Hello everyone, another blogging video to আপোনালোকৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। একচুয়ালি আজি ঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু এটা 8টা বন্ধ হৈছে, ইমান বেছি গৰম আৰু ইমান বেছি ভোল্টেজ দিছে আৰু মানে এতিয়া গাটো ধুবাইছো আৰু গাটো ঠিকনে কি কৰো সব ভিডিওটো সকলো চাই আৰু মানে মাজতে ভিডিও বনাম বুলি আহো, গৰমৰ কাৰণে বনাব মন নাযায় বা ভিডিও বনাম বুলি ভাবো, কিন্তু আগত মা বা আইতাৰ আছে নেকি ভয় লাগে মানে ভিডিও আগত পিছত দিথি হৈ আছো নেকি ভিডিও বনাবলৈ চাই থাকে নেকি মানে লাজ লাগে। আৰু ইফালে ভিডিওটো আৰম্ভ কৰিছো আৰু গা ধুব আহিছো। ইফালে পানী জমা হৈ আছে, টেপৰ পানী দি পুৱা 8টামান বজাৰ পৰা আৰু ইফালে গাটো ধুই ওলাই আহিলো, মানে মাজৰালিত আহিছো। একচুৱেলি ভিডিওটো বনাব পাই আহিছো আৰু মানুহ ওচৰত মানে হিবি হ'লি মানে ভিডিওটো বনাই ভাল নালাগে, লাজ লাগে। ঘৰত ভিডিওটো ষ্টাৰ্ট কৰোঁতেও লাজ লাগছে, মা আইতাহঁতে চাই আছে নেকি ভিডিওটো বনাওঁতে। চ' কথাটো হ'ল মানে বহুত বেছি গৰম দিছে। চ' আপোনালোকে কৈছে যে ইমান গৰম দিছে ঘৰত থাকিব নোৱাৰা, ফেন নুঘূৰে, বাটত ব কিবা ব এনেকৈ মাহঁতে কয়। একচুৱেলি আমাৰ গাতে ভুল, আমিয়ে গাছ পুলি মানে তধাই কাটো আৰু ৰোৱাৰ চিষ্টেম নাই। আৰু যিখিনি মানুহ মানে ৰোৱে সেই ৰোৱাৰ দিনা মানে নিউজত দিলা কিবা কৰিলা, কিবা হিবি কৰিলা। চ' গাছ পুলি ৰুব লাগে, যেইডাল কাটা তাৰ উপৰিও দুডাল ৰুব লাগে, এডালত দুডালকৈ, তেতিয়া মানে হ'ব। এতিয়া মই ক'লি নেকি হ'ব, মোৰ ঘৰতে গাছৰ পুলি 4টামান আছে, ময়ে ৰোৱা নাই। একচুৱেলি যেনেকৈ আছে সেনেকৈ আছে, কাঠবাহে খুজিছিলোঁ অৱশ্যে। ৰ'দ দিছে আৰু ৰ'দক দুখ দি লাভ নাই বা সূৰ্য আমাকো দুখ দি লাভ নাই। ত' ছ'চিয়েল মিডিয়াততো কিছুমানে বনাইছে সূৰ্য আমাৰ ওচৰ পাইছে কিবা পাইছে। মেইন কথাটো হ'ল এতিয়া আমি কেনেকৈ পাৰি এই গৰমতো থাকিব পাৰোঁ সেইটোৱে। এইফালে হাল চাল বাই থৈছে, এইবাৰ খেতি হয় নে নহয় ঠিক নাই। আৰু এতিয়া মই গৈ আছোঁ মন্দিৰত, পুৱা গাটো ধুই ল'লোঁ। আপোনালোকে চশমাযোৰ মাৰি লৈছোঁ চকুটোৰ কাৰণে ৰিফ্লেকশ্যন, মানে চশমাযোৰ এইযোৰ চশমা পিন্ধি ল'লে ঠাণ্ডা পৰি থাকে কাষকেইটা মানে। এইফালে আহি পালোঁ মন্দিৰ আৰু এইফালে মানে গাছৰ তলত ছাগলীকেইটাও শুই আছে। মানে ইহঁতকো ইহঁতকো ৰ'দে মানে থাকিব নোৱাৰা কৰিছে। চেঁহাৰ তলত মানে অলপ টাইম আছে, চেঁহাৰ জেগাত ঘাঁহ খাবই নহয়, সেইটো ডাঙৰ কথা নহয়। চেঁহাত আছে কাৰণে শুই গোটেইকেইটাই, চবজনৰ লগত দেখুৱাইছোঁ একদম চেঁহাত আছে, চব আছে। আৰু এইটো আমাৰ মন্দিৰটো আহি পালোঁ আৰু ইফালে আহি পালি মন্দিৰটো। একচুৱেলি এই গেটখন মানে মই মিনি ব্লগত দেখাইছিলোঁ আপোনালোকক এমাহমান আগত। কথাটো হ'ল মানে আমাৰ এই মন্দিৰটোৰ গেটখন মানে হৈ গ'ল আৰু কমপ্লিট হৈ গ'ল। চ' আপোনালোকক আজি এই ব্লগিং ভিডিঅ'টো দেখাম বুলি ভাবিলোঁ। মানে কথাটো হ'ল আজি মানে মই গা ধুই উঠি কেনে মন্দিৰটো ঠাঙা কৰিব আহিলোঁ, ভাবিলোঁ আজি ব্লগিং ভিডিঅ' এটা বনাই দিওঁ, যিহেতু বহুত দিন ব্লগিং ভিডিঅ' বনোৱা নাই। চ' আৰু মানে বেছিখিনি গৰম মানে পৰছে, আপোনালোকে জানে 39 ডিগ্ৰী চেলচিয়াছ পৰছে আমাৰ ইয়াত মানে হৈছে। এতিয়া ভিতৰলৈ যাম, যাই কেনে খাৱা জনাম আৰু ইফালে ভিতৰত আহি আমডাল দেখিলোঁ, এটা আমো মানে লাৰা নাই। একচুৱেলি আপোনালোকে গমে পাইছে যে কিহৰ কাৰণে লাৰা নাই, মানে এইডাল আম বহুত টেঙা টাপত খাব নোৱাৰি কাৰণে লাৰা নাই। আৰু ভিতৰত দেউৰীয়া ককাই চাকি দি গ'ল আৰু ভিতৰৰ দিগিৰ পৰা আমাৰ গেটখন দেখুৱাইছোঁ। আৰু এইটো হৈছে আমাৰ মন্দিৰটো। বনাইছে বহুত ধুনীয়াকৈ, নন্দী আৰু ভিন্দি বুলি কয়, কিন্তু একচুৱেলি নন্দীয়ে দুইটা। এইফালে কলহ চলহ দিছে, নাৰিকল চাৰিকল দিছে এইখন গেটখন। আৰু গাইছ মানে এই গেলা গৰমত মানে ঘৰত থাকিব আৰু বিয়াত আমনি লাগে, মানে ঘৰৰ ফেন নুঘূৰে বাৰু। এতিয়া মন্দিৰত আহিলোঁ, 7:30 মান এতিয়া ঘৰলৈকে যাই আছোঁ। ত' এই গৰমত মানে চেলেঞ্জ ভিডিঅ' কৰিব পাৰি, ব্লেংকেট চেংকেট উৰিছোঁ। আপোনালোক যদি লাগে কমেণ্ট কৰি দিব। আৰু ইফালে গাইছ মই আহি পালোঁ ঘৰ মন্দিৰৰ পৰা। আহি কেনে এতিয়া মানে চৰবত এটা বনাই খাব লাগিব, যিহেতু বেছি গৰম দিছে। তাৰপিছত মই যাই আছোঁ জন্নাম চক। আৰু ইফালে সৰু আহিলোঁ কাৰণে আহিলোঁ এইকাৰণে স্কুলত মানে একচুৱেলি আহিব ইচ্ছা কৰা নাছিল গৰমত ধৰি, কিন্তু লৈ আহিলোঁ, উপায় নাই। আৰু ইফালে ঘৰত অলপ টাইম থাকি কেনে ঘৰৰ মানে ফেন চেন নুঘূৰে। একচুৱেলি বাটৰ ফালে ওলাই আহিছোঁ, বতাহ থকা জেগাত মানে বহিব আহিছোঁ। একচুৱেলি গৰমৰ দিনত এই মানে বাহিৰৰ ফালে ওলাই ভাত পানী খাই আহি কেনে বন্ধুকেইটাৰ লগত এতিয়া মানে গাছৰ তলত আহি বহি আছোঁ আমাৰ ঘৰৰ আগফালে। আৰু এইটো পিকু ভাইও আহিছে ঘৰৰ পৰা ওলাই কেনে, গৰমত ৰ'ব নোৱাৰি। এই আগৰ ফালে হাল বাই আছে দাদা এজনে, তাকে চাই আছোঁ বহি কেনে। এই দাদা মানে হাল বোৱা চাই আছোঁ বহি পেলাই। গৰম বন্ধটো আগষ্টত দিব লাগে, জুলাই মানত গৰম বন্ধটো দিয়াৰ পিছতে বৰষুণ দিয়ে, কিবা ধুমুহা দিয়ে। তাৰপিছত যেই গৰম বন্ধ খুলিল আগষ্টত, তেতিয়াই মানে একদম বহুত গৰম পৰে। আৰু যিখিনিয়ে মানে সৰু বাচ্ছা মানে স্কুলত যাই আছে আৰু ক্লাছ 3, ক্লাছ 4, ক্লাছ 5 লৈকে,
সেইখিনি মানে যিখিনি ইউনিফৰ্ম পলিষ্টাৰৰ আৰু গৰমত মানে সিজি যায় যদি ধৰ চৰকাৰে পুৱা টাইমটোত পঢ়োৱা মানে ৰুটিনটো সলাই দিয়ে গৰমৰ কাৰণে সেইটো ভাল লাগব আৰু নহয় নহয় মই এনে বেয়া কথা কৈছো নেকি এতিয়া এইটো পিকুৱে আজি স্কুলত যোৱা নাই গৰমত ধৰি আৰু ইফালে মই মানে বাটত বহি আছিলোঁ আৰু বতাহ চতাহ নাহেই গাছৰ পাতে লৰা নাই একচুৱেলি এতিয়া মই উঠি ল'লোঁ উঠি লৈ কেনে চ' আপোনালোকক মোৰ এই ভিডিঅ'টোত ব্লগিং ভিডিঅ'টোত এটা মানে এজন ব্যক্তিক দেখাম মানে যিজনে মানে মই যেনেকৈ মানে গাঁৱত ইপাৰ সিপাৰ মাৰি থাকোঁ বা গৰম দিলি মানে বাটত বহোঁ যিখিনি মানে গাঁৱৰ এটা লোকেল দম থাকে না মানে বহুত দিন দেখা নাই একচুৱেলি ৰিজাল্টৰ পৰা মই ইয়াক দেখা নাই বাৰু মানে কিবা কিবি বেমাৰ হৈ আছে বোলে কি বেমাৰ হৈছে অঁ মাতি দেখাচোন ফুং 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 মানে কি হৈছিল আৰু দিনত 2 টাইমকে বেজি লবা দিছি ইটা ক'ত গৈছিলে এক্সাৰসাইজ কৰিব গৈছে বেজি লবা গৈছে তাত কবি মোৰ নাম কবি ক'লে তো বিনামূলীয়া হৈ যাব তই হস্পিটেলত লৈ যাবি এইবাৰ আৰু এইটো কি এইটো ভিটামিনৰ নেকি ডাক্তৰে লিখি দিছে খাৰ গৰম কাৰণে তোলা কিনিছ খাইছো চাই অলপ ইয়াৰ বেমাৰ হৈছে মানে দুৰ্বল হৈছে দেখাতো চিকটি খা নেকি কিবা আগতে খাইছিলো গাইছ 12 টাকাত খাইছো তো দাঁতটো কি ঔষধ খাওঁতে কালাৰ পৰছি নেকি হে এই অৱস্থা বেয়া মাতি আছে কিয়া মোক মাতা নাই নহয় আম খাওঁ যাওঁ মই কি ইমান আম খাওঁ কি গাইজ এতিয়া আমি মানে গৈ আছো আম পাৰবা এইটো বতৰ মানে আম খাই ভাল লাগে যিহেতু অ' ঘৰত ৰামিনা এতিয়া আমি মানে আম পাৰবা যাই আছো ওলবা ভাঙে আৰু এইটো চোলা পিন্ধি যাম আৰু চশমাযোৰ পিন্ধি যাম আৰু যোৱা আম পাৰবা যাওঁ চৈ পৰুণদা যাব মোৰ লগত পৰুণদা মোৰ লগত যাব ই মানে ভিডিঅ' উঠবা লাজ কৰে